गोख्रोङै खामानि मावनायनि थांखिजों आवगायलांनायनि मोनसे राहा लामा बिथांमोना मोननो हागोन। আজি আমি সকলে জানো বিটিসি অঞ্চলৰ 40টা সমষ্টিত আমাৰ ইউথ বিপিএফ যুৱ বিপিএফ আৰু বিএসইউৰ পৰা যৌথভাৱে আমাৰ কৰ্মীসকলৰ মাজত সজাগতা আনিবৰ কাৰণে দলৰ নতুন গঠি আমাৰ মাজত আনি আগন্তুক বিটিসি ইলেকশ্যনত বিপিএফ দলটো আমি মানে জিকাবৰ কাৰণে আমাৰ এটা শক্তি আহৰণৰ যে এটা কৌশল সেই কৌশলৰ অনুযায়ী আমি ঠায়ে ঠায়ে যেনেকা ধৰণৰ মিটিং কৰি আহিছো ঠিক তেনেদৰে দতমা ব্লকৰ অধীনতো আজি আমাৰ এই তিনিটা বিপিএফ দলৰ যিটো শাখা আমাৰ ওমেন বিএসইউ আৰু যুৱ বিপিএফৰ এই যৌথ সভাখন পতা হৈছে আৰু ইয়াতে আজিৰ এই সভাখন মুকলি কৰিবৰ কাৰণে আমাৰ উদ্যোক্তা কমিটিৰ পৰা মোক যেহেতু দায়িত্ব দিছে মই সমুখেই মানে বিশেষ ক'ব খোজা নাই মই সমুখেই কৈ পেলাই মিটিংখন উদ্বোধন কৰি দিবৰ কাৰণে আগবাঢ়িছো। আৰু এটা কথা বৰ্তমান যেটো এটা কাৰ্যসূচী অসম চৰকাৰৰ ফালৰ পৰা লৈ আছে সেই কাৰ্যসূচী চৰকাৰীভাৱে তেখেতসকলে যিখিনি চলাই আছে সেই অসম চৰকাৰৰ আঁচনি ৰূপায়ণৰ নামত চলাই থকা আঁচনিবিলাকৰ বা তেওঁলোকৰ পৰা যিটো প্ৰক্ৰিয়া চলাইছে ইয়াৰ ওপৰত মই বেছিকৈ গুৰুত্ব আৰোপ কৰি পেলাই ৰাইজক স্পষ্টীকৰণ দিবৰ কাৰণে মই সেইখিনি কথা ক'ব মানে কৈ যাম। বাকী সাংগঠনিক দলীয় কথাবিলাক আমাৰ দলীয় সভাপতি আছে যুৱ আৰু মহিলা বিপিএফৰ আমাৰ নেতা নেত্ৰীসকল আছে তেখেতসকলক মই এই কথাবিলাক ক'বৰ কাৰণে এৰি দিছো। मानगोनां जोंनि बेवहाय फैनाय मावथि लोगोफोर आथिखालाव जों बयबो मिथिगौ जे भारत सरकाৰৰ फाলৰ পৰা PMAYG आवास प्लास जितो आसनी प्रत्येक गृहहीन व्यक्तिসকলক গৰীবসকলক ঘৰ দিয়াৰ কাৰণে जितो এটা আসনি এৰি দিছে আৰু ইয়াৰ নামত এটা সাৰ্ভে ৱৰ্ক চলিছে সেই সাৰ্ভে ৱৰ্ক চলি থকা সময়ত ঠায়ে ঠায়ে যথেষ্ট খেলিমেলি কৰা বিচিডিচি বিলাকৰ পৰা অন্যায় কৰা অনিয়ম কৰা সেইবিলাক আমাৰ দৃষ্টিগোচৰ হৈছে। मानगोनां रायजोफोर जोंनि कर्मी लोगोफोर जोंहा सांग्रां जानांगौनि माखासे खोथा दं। दा आसाम गभर्नमेन्टनि दारैहाय भारत सरकारा जे मोनसे आवास प्लास न' होनायनि थाखाय सार्भे जागासिनो दङ बे सार्भे जानायाव बिसिडिसिनि चेयारमेन मेम्बारफ्रा बासिख्ल' गावसिनि हानजानिखौल' सार्भे खालामना फट' खेबनानै माखासे बिपिएफनि आरो गुबुन गुबुन हानजाफोरनि सापर्टारफोरनि न'आव सार्भे खालामाखै सार्भे खालामनानै फट' खेबनांगौ बेखौ खेबाखै फर्म फिलआप खालामनांगौ बेखौ फिलआप खालामाखै। गोबांथार गामि बाद थालांदों दरफा दरफा गामियानो बाद थालांनाय गोबां दङ दा बेबायदि जानाङामोन बेखौ दिनैहाय आङो जोंनि मावथि लोगोफोरखौ एसे सांग्रां खालामनो थाखाय बेयाव बुंथारनांगौनि दरकार दं साननानै बुंनो आवगायदों। আমি আজিৰ পৰা সজাগ হোৱাটো মই বিচাৰো। প্ৰাইমাৰী কমিটি বিশেষকৈ প্ৰাইমাৰী কমিটিবিলাকৰ দায়িত্ব ইয়াত যে গধুৰভাৱে আছে সেই কথাটো মই আপোনালোকক ক'ব বিচাৰিছো। নম্বৰ 1 যিবিলাকে আজিলৈকে চৰকাৰী ঘৰ পোৱা নাই কিবা কাৰণত যোৱা দিনবিলাকত সাৰ্ভে কৰা সময়ত বাদ পৰি গৈছিল এতিয়া বনাই থকা যিটো এটা ঘৰ আহিছে ইয়াৰ সমানে সমানে যিবিলাকে ঘৰ পোৱা নাছিল বাদ পৰি যোৱাবিলাকৰ সেই গৰীব দুখীয়াসকলক আমাৰ ঘৰ প্ৰদান কৰাৰ নামত আৱাস প্লাস নামেৰে নতুন এটা আকৌ PMAY ঘৰ দিবৰ কাৰণে ভাৰত চৰকাৰে চেংচন দিছে। ইয়াৰ কাৰণে এতিয়া গাঁৱে গাঁৱে সাৰ্ভে কৰি ফটো তুলিবৰ কাৰণে দায়িত্ব দিয়া হৈছে। আমাৰ বিশেষকৈ যিবিলাকে সেল্ফ হেল্প গ্ৰুপবিলাকক সহায় সহযোগিতা বা পৰামৰ্শ আগবঢ়োৱা NRLM অফিস আছে NRLM ব্লক অফিসবিলাকত থাকে
দতমা ব্লক, কচুগাঁও ব্লক, গোসাইগাঁও ব্লক, থিতাগুৰি ব্লক, সেইবিলাক ব্লকত NRLM-ৰ অফিচ আছে আৰু তাতে BPM বুলি এজন অফিচাৰ থাকে, সিয়ে মেইন হয়। আৰু তেখেতৰ অধীনত জীৱিকা চকী, যিসকলক আমি CRP বুলি কওঁ, সেল্ফ হেল্প গ্ৰুপবিলাকৰ কাৰণে তেখেতসকলে পৰামৰ্শদাতা, তেওঁলোকে সেল্ফ হেল্প গ্ৰুপবিলাকৰ কাৰণে কাম কৰে। এতিয়া অসম চৰকাৰৰ ফালৰ পৰা কি কৰিছে, এই জীৱিকা চকী অৰ্থাৎ CRP বিলাকক সার্ভে কৰিবৰ কাৰণে দায়িত্ব প্ৰদান কৰিছে। BCDC চেয়াৰমেন মেম্বাৰ বিলাকক দায়িত্ব দিয়া নাই। এই সার্ভে কৰাৰ কাৰণে BCDC মেম্বাৰ চেয়াৰমেন বিলাকে ক্ষমতা পোৱা নাই। তেখেতসকলক বাহিৰত ৰাখিহে NRLM-ৰ আমাৰ জীৱিকা চকী অৰ্থাৎ CRP বিলাকক দায়িত্ব দিয়া হৈছে। গতিকে CRP বিলাকে যেতিয়া সার্ভে কৰিবৰ কাৰণে নিজৰ নিজৰ গাঁৱত মানে কি কয় দায়িত্ব পোৱা BCDC বিলাকত যায়, তেতিয়া কি কৰে, BCDC চেয়াৰমেন বিলাকে নিজৰ চেয়াৰমেনশ্বিপ বা নিজৰ BCDCৰ অধীনত যেহেতু সার্ভেটো কৰিব, সেই গতিকে চেয়াৰমেন মেম্বাৰসকলে কি কৰে, জীৱিকা চকীসকলৰ লগত থাকে আৰু তেওঁলোকক সংগ মানে কি কৰে মানে সংগ দি পেলাই তেখেতসকলে জীৱিকা চকীবিলাকক মানে কি কৰে, কণ্ট্ৰল কৰে। তেখেতসকলে সুপৰামৰ্শ দিয়ে। তেওঁলোকে BPF-ৰ ছাপোৰ্টাৰবিলাকৰ ঘৰত সাৰ্ভে কৰিব নালাগে, BPF-ৰ ছাপোৰ্টাৰবিলাকৰ ঘৰ ফটো তুলিব নালাগে, BPF-ৰ ছাপোৰ্টাৰবিলাকৰ ঘৰৰ বিষয়ে ফৰ্ম ফিল আপ কৰিব নালাগে বুলি বহুজন চেয়াৰমেন মেম্বাৰবিলাকে জীৱিকা চকীবিলাকক বাধ্য কৰাইছে। জীৱিকা চকীবিলাকে নিৰপেক্ষভাৱে সাৰ্ভে কৰি ফটো তুলি ফৰ্ম ফিল আপ কৰিবৰ কাৰণে তেওঁলোকে আগভাগ লয়। কিন্তু চেয়াৰমেনসকলে মেম্বাৰসকলে জীৱিকা চকীবিলাকক বাধা দিয়ে। সেইজনৰ ঘৰত যাব নালাগে, সেই মানুহজনৰ ফটো তুলিব নালাগে, ফটো তুলিলেও ফৰ্ম ফিল আপ কৰিব নিদিয়ে। এনেকা ধৰণৰ কৰি পেলাই বহুজন আমাৰ BPF-ৰ কৰ্মীসকলৰ ঘৰলৈ তেওঁলোকে নোযোৱাকৈ এনে ওপৰে ওপৰে সাৰ্ভে কৰি গ'ল, ওপৰে ওপৰে সাৰ্ভে কৰি গ'ল। মোৰ ওচৰত যিবিলাক কমপ্লেইন আহিছে, সেই কমপ্লেইনটো পোৱাৰ লগে লগে মই ADC ইনচাৰ্জ যিজনে এতিয়া PD চাৰ্জত আছে তেওঁলোকৰ লগতো কথা পাতিছো, DPM-ৰ লগত কথা পাতিলো, BPM-ৰ লগত কথা পাতিলো আৰু য'ত য'ত খেলি মেলি হৈছিল সেইবিলাকত পুনৰ ফটো তুলিবৰ কাৰণে সাৰ্ভে কৰিবৰ কাৰণে আকৌ মানে ঘূৰাই তাত গৈ সেইখিনি কামটো কৰিবৰ কাৰণে ঘূৰি যাবৰ কাৰণে বাধ্য কৰোৱা হ'ল। তৎসত্ত্বেও ভালেখিনি জাগাত ভালেখিনি ঘৰবিলাকৰ হিতাধিকাৰীবিলাকৰ ফটো তোলাৰ পৰা এতিয়াও তেখেতসকলে আঁতৰি আছে। মই আজি আমাৰ কৰ্মীসকলক ক'ব খোজো, এতিয়া অসম চৰকাৰে এটা নিয়ম বনাইছে যে BCDC চেয়াৰমেনসকলে যিহেতু জীৱিকা চকীসকলক যেতিয়া সাৰ্ভে কৰিবলৈ যাব বা ফটো তুলিবলৈ যাব, তেতিয়া তেওঁলোকে ভুলভাৱে পৰিচালিত কৰিব। জীৱিকা চকীসকলক তেওঁলোকে মানা কৰিব বিৰোধী দলৰ মানুহখিনিৰ ল'বৰ কাৰণে। সেইটো বুজি পেলাই অসম চৰকাৰৰ ফালৰ পৰা কিবা এটা ভাল এটা মানে নিয়ম বান্ধি দিছে। এইটো হ'ল, যদি জীৱিকা চকীসকলে কোনোবা আমাৰ যোগ্য হিতাধিকাৰীৰ ঘৰলৈ নগৈ তেওঁলোকে যদি ঘূৰি আহে, ইয়াত আমাৰ চিন্তা কৰিব লগা নাই। ইয়াৰ কাৰণে গৰীব দুখীয়া পৰিয়াল যিবিলাকৰ ঘৰ বাদ পৰি গৈছে, তেওঁলোকে নিজে নিজে নিজৰ ঘৰ ইয়াৰ সন্মুখত থিয় দি সেলফি ল'ব পাৰিব। তাৰমানে ফটো নিজে তুলি ল'ব লাগিব আৰু নিজৰ আধাৰ কাৰ্ড থাকিব, ৰেচন কাৰ্ড থাকিব, ভোটাৰ কাৰ্ড থাকিব লাগিব। সেইখিনি ডকুমেণ্টছৰ যিমানখিনি হেৰি আছে, এটা ফৰ্ম আছে, সেই ফৰ্মটো ফিল আপ কৰি নিজৰ ঘৰৰ সন্মুখত নিজে থিয় দি নিজৰ মোবাইল দি ফটো তুলি
এটা এপ আছে তেওঁলোকৰ, সেই এপৰ দ্বাৰা দি আমি তেওঁলোকৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা পৰ্টেল আছে, সেই পৰ্টেলত আপলোড কৰিব লাগে। তেতিয়া কি হয়, এইটো ভাৰত চৰকাৰৰ যিটো আৱাস প্লাছ ঘৰ পাবৰ কাৰণে লিষ্ট প্ৰস্তুত কৰা, সেই লিষ্টত আপোনাৰ নামত অন্তৰ্ভুক্ত হৈ থাকিব আৰু পিছত আপোনাৰ নামত ঘৰটো আহিব। এতিয়া সেইখিনি কামটো আমাৰ হিতাধিকাৰীসকলে কিন্তু নাজানে, হিতাধিকাৰীবিলাকে নাজানে। আমি আমাৰ প্ৰাইমাৰী কমিটিবিলাকে আগভাগ দিয়াৰ কাৰণে ল'ব লাগিব। এইটো আমাৰ কাৰণে এটা সুযোগ, ৰাজনৈতিক সুযোগ। আমি ৰাইজৰ ওচৰলৈ যাবৰ কাৰণে, ৰাইজক আমাৰ হাতত ল'বৰ কাৰণে, ৰাইজৰ কাৰণে আমি যে কাম কৰা দল, ৰাইজৰ স্বাৰ্থৰ কাৰণে আমি যে কষ্ট কৰিছো, আমাৰ কাৰণেহে বঞ্চিত হোৱা ৰাইজে যে ঘৰ পাবলৈ গৈ আছে, সেইখিনি আমি ৰাইজৰ মাজত আমাৰ যিটো ৰাইজৰ প্ৰতি দায়বদ্ধতা দেখুৱাই দিয়াৰ দ্বাৰা দি সেই মানুহখিনি আমাৰ হাতত আনাৰ ব্যৱস্থা সুযোগ আমি পাইছো। গতিকে যিসকলক বাদ দি গৈছে চৰকাৰীভাৱে ছাৰ্ভে কৰাৰ সময়ত, এইসকলক এতিয়া আমাৰ প্ৰাইমাৰী কমিটিবিলাকে লিষ্টটো বনাওক, কাৰ কাৰ ঘৰ আজি ছাৰ্ভে কৰা নহল, কাৰ কাৰ ঘৰ আজি ফটো তোলা নহল, কাৰ কাৰ নাম আজি ফৰ্ম ফিল আপ কৰি আপলোড কৰা নহল। এইবিলাকৰ প্ৰত্যেক প্ৰাইমাৰী কমিটিবিলাকে গাঁৱে গাঁৱে আমাৰ কৰ্মী যিসকল আছে সেই কৰ্মীসকলক নিৰ্দেশ দিব লাগে, নিৰ্দেশ দিব লাগে। এতিয়া অসম চৰকাৰে কি কৰিছে যে অসমত পঞ্চায়ত ইলেকশ্যন যিহেতু চলিছে আৰু পঞ্চায়ত ইলেকশ্যন হোৱাৰ কাৰণে বৰ্তমান চৰকাৰীভাৱে ছাৰ্ভে কৰি ফটো তুলি আপলোড কৰাৰ যিটো কাম জীৱিকা চকীসকলে কৰি আছিলে, সেইটো আপাতত বন্ধ কৰি থৈছে, কিন্তু এতিয়া ব্যক্তিগতভাৱে নিজৰ ঘৰ নিজে ফটো তুলি আপলোড কৰাৰ কাৰণে যিটো এপ, সেই এপটো খুলি দিছে। আমি অহাকালিৰ পৰাই আমাৰ গাঁৱে গাঁৱে গৈ বাদ পৰি যোৱা মানুহবিলাকৰ ঘৰত গৈ সেই মানুহজনক বা সেই ঘৰৰ গৰাকীক আমি একেলগে ঘৰৰ লগত ফটো তুলি পেলাই আপলোড কৰি দিব পাৰো। ইয়াৰ এপটো ইতিমধ্যে অসম চৰকাৰে খুলি দিছে। গতিকে মোৰ ইয়াৰ দতমা সমষ্টিত এজন সমষ্টি লেভেল সিলেকশন কমিটিৰ প্ৰতিনিধি আছে। সেই প্ৰতিনিধিজন হল আজিৰ মিটিংখন সভাপতিত্ব কৰা তেওঁ কাম্পাজৰা বসুমতাৰী। তেখেতে হল মোৰ দতমা সমষ্টিৰ LAC লেভেল সিলেকশন কমিটিৰ মেম্বাৰ, অসম চৰকাৰে দিয়া মেম্বাৰ। আৰু তেখেতে এতিয়া অহাকালিৰ পৰা এই এপটো চালু কৰি বিডিঅ' অফিচৰ পৰা আনি ফৰ্মটো পৰ্টেলত আপলোড কৰিব লাগে। বাদ পৰি যোৱা প্ৰাইমাৰী কমিটি বিলাকৰ হিতাধিকাৰীবিলাকৰ ঘৰে ঘৰে আমাৰ কৰ্মীবিলাকে গৈ পেলাই যাতে আপলোড কৰাৰ কামটো কৰিবলৈ আগুৱাই যায়, ইয়াৰ কাৰণে নেতৃত্ব, বুদ্ধি, পৰামৰ্শ, গাইডেন্স কাম্পাজৰা ব্ৰহ্ম তেখেতে অহাকালিৰ পৰা দিব লাগে। মই সেইখিনি মানে আপোনালোকক নিৰ্দেশ বা আমাৰ প্ৰাইমাৰী কমিটিবিলাকক অনুৰোধ কৰিছো। এতিয়া প্ৰাইমাৰী কমিটিবিলাকে অৱহেলা কৰিব নালাগে। সন্মুখত ইলেকশ্যন আছে, আমি এক্টিভলি চিনচিয়াৰলি সেইখিনি কামত আগভাগ ল'ব লাগিব, জড়িত হ'ব লাগিব। আমি ৰাইজৰ কাৰণে যে কাম কৰিছো সেইটো ৰাইজে জানিব লাগিব। ৰাইজক আমাৰ বিৰোধী দলৰ মানুহবিলাকে তেখেতসকলে আমি আপোনালোকক ঘৰ দিম, আমাৰ লগত থাকক, আমাৰ লগত আহক, নহলে আপোনালোকে ঘৰ নাপাব, নানান ধৰণৰ ফুচলাই লৈ যাব যাতে নোৱাৰে। ইয়াৰ কাৰণে আমাৰ পৰাই প্ৰথমতে আমি আগভাগ লৈ আমি কামখিনি কৰিব লাগিব। সেইখিনি মই আজি আপোনালোকক স্পষ্টভাৱে মানে জনাই দিছো। সেইখিনি কাম আপোনালোকে অহাকালিৰ পৰাই কাম কৰক। বাকীখিনি যিমানখিনি খেলি মেলি হ'ব মোক আপোনালোকে জনাই দি থাকিব, সেই মৰ্মে মই আপোনালোকক পৰিচালনা কৰি থাকিম। গতিকে আমাৰ বৰ্তমান সমষ্টিৰ অধীনত একো প্ৰব্লেমটো হ'ব নালাগে, বকংগে সমষ্টিটো হ'ব নালাগে, পৰ্বজৰা সমষ্টিটো হ'ব নালাগে। ইয়াৰ কাৰণে বেলেগ বেলেগকৈ মেম্বাৰ মোৰ ফালৰ পৰা LAC লেভেলত দিয়া আছে। বকংগে সমষ্টিৰ কাৰণে দতমা সমষ্টিটো এতিয়া MLA আমাৰ BTC সমষ্টিটো বকংগে সমষ্টিটো পৰিছে।
এই বাউকুংগ্রি সমষ্টিৰ মোৰ যিজন অসম চৰকাৰে স্বীকৃতি প্ৰদান কৰা মেম্বাৰ আছে LAC লেভেল সিলেকশন কমিটি, সেইজন হল আমাৰ মানে কি কয় বঞ্জাৰ মানে ব্ৰহ্ম, আমাৰ সেই মানে বিনাকাটাৰ। তাৰ পিছত পৰ্বজৰা সমষ্টিত যিবিলাকে পৰিছে, বিশেষকৈ মিলন বজাৰ BCDCৰ অধীনস্থ যিবিলাক আমাৰ ৰাইজ আছে, আপোনাসকলে ডক্টৰ ৰেজাউল কৰিম ডাঙৰীয়া মই LAC লেভেল সিলেকশন কমিটিৰ মেম্বাৰ বনাইছো, তেখেতৰ লগত যোগাযোগ কৰিব লাগিব। আৰু তেখেতসকলক অহাকালিৰ পৰা গাঁৱে গাঁৱে গৈ সেলফি ল'বৰ কাৰণে, ঘৰৰ মালিকে ফটো ল'বৰ কাৰণে এই বুদ্ধি পৰামৰ্শটো শিকাব। এইখিনি কাম তেওঁলোকে কৰিব, আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰক। এতিয়া ঘটনাটো হ'ল এটা চিনচিয়াৰলি আমি কৰিব লাগিব। যেতিয়া ফৰ্ম ফিল আপ কৰা হ'ব, আপোনাৰ যিটো ঘৰ এতিয়াও আছে, সেই বেয়া ঘৰটো এটা ফটো তুলি তাত কিন্তু ঘৰৰ কিমান কোঠা আছে, ৰুম আছে, সেই ৰুমটো আপুনি দুটাৰ বেছি নিদিব। ৰুম मोननैनि बारा होननानै दा देखाय, जै ৰুম मोननैनि बारा होननानै ৰুम मोनथाम दा थाखानाय नङा। বৰ্তমান আপোনাৰ যদি ঘৰ আছে, সেই ঘৰৰ ৰুমটো যদি তিনিটা আছে বুলি যদি আপুনি লিখি দিয়ে, লগালগ এইটো কেনচেল হৈ যাব চিষ্টেমত, এইটো ৰেজেক্ট হ'ব। গতিকে আপুনি কেঁচা ঘৰত আছে, কেঁচা ঘৰটো লওক। ভাল এটা যদি ঘৰ আছে, সেইটো এৰাই মানে বেয়া সবচে বেয়া ঘৰ কোনটো আছে, সেই ঘৰৰ সন্মুখত থিয় দি আপুনি পথলত আৰু ৰুম কিমান আছে, এটা বা এটাই হয়, এটাহে ৰুম আছে বুলি লিখিলে হ'ল। নহ'লে খুব বেছি দুটা ৰুম সেইটো আপুনি লিখিব, কিন্তু দুটাৰ বেছি তিনিটা ৰুম আছে বুলি লিখিলে চিষ্টেমত আপুনি জিন্দগীত আৰু আপলোড কৰিব নোৱাৰিব, সেইটো ৰেজেক্ট হ'ব। আৰু সেইবিলাক এতিয়া চেয়াৰমেন মেম্বাৰবিলাকে খোৱা নাই, তেওঁলোকে বহুজন আমাৰ কৰ্মীসকলৰ ঘৰটো হয়তো তেনেকৈ কৰিছে, যদিও ফটো তুলিছে বাধ্যত পৰি, যদিও ফৰ্ম ফিল আপ কৰিছে বাধ্যত পৰি, কিন্তু তেওঁলোকে তাতে জেংটো লগাব। ময়ো চাম তেখেতসকলে কেনেকুৱা ধৰণৰ কি কৰিছে নকৰিছে, কিয়নো ডিষ্ট্ৰিক্ট লেভেল এটা সিলেকশন কমিটি আকৌ আছে, DLMC ডিষ্ট্ৰিক্ট লেভেল মনিটৰিং কমিটি। সেই মনিটৰিং কমিটিত MLA সকলক মেম্বাৰ বনাইছে। এতিয়া দতমা সমষ্টিৰ ইয়াৰ MLA হিচাপে মই DLMC ডিষ্ট্ৰিক্ট লেভেল মনিটৰিং কমিটিৰ মেম্বাৰ হয়। তাতে BCDC চেয়াৰমেন মেম্বাৰ সকল নাই, BTCৰ চিফ EM সকল নাই, কালি MLA সকলে মেম্বাৰ হয়, DGO বিলাকে মেম্বাৰ হয়, সাৰ্কেল অফিচাৰ বিলাকে মেম্বাৰ হয়, DC মেম্বাৰ সেক্ৰেটাৰী, আকৌ গাৰ্জেন মিনিষ্টাৰীৰ চেয়াৰমেন হয়। এতিয়া তেওঁলোকে যদি আমাৰখিনিতে যদি খেলি মেলি কৰিছে, ময়ো কিন্তু সেই সময়ত মোৰ যিটো কৰণীয় কাম আছে তেওঁলোকৰ প্ৰতিও আমাৰটো বেছি অন্যায় কৰিলে ময়ো কিন্তু সহ্য নকৰিম। যিয়ে নহওক, এতিয়া जोंनि কৰ্মীफ्रा बेखौल' गोसोआव लादो, गाबोन समफोरनिफ्राय नोंथांमोनहा जे एपखौ खुलिनाय जाबाय सेल्फि लानायनि, बे एपखौ लानानै ओमफ्राय सिस्टेमाव आपलोड खालामनायनि थाखाय जे मोनसे माबा दङ, बिथांमोनहा मा होनो बेखौ आपलोड खालामनायनि माबा होदों, बिस्रा पर्टेल होदों। बे पर्टेलाव गाबोन समफोरनिफ्राय शुरु खालामनांगौ, जायफ्रा बाद थालांबाय। आरो बेखौ मावना होनो रोङाबा जों गाज्रि मोनजागोन। जोंनि साधारन मानसिफ्रा मबाइलबो गैया, बेखौ बोरै हेल्प खालामनो हायो जों दानायनांगोन। खिन्थु गावनि मबाइलजोंनो गाव खेबनांगोन, बेखौ मिथिना लाखा। मोनसे मबाइल मोनसे ID। दा जोंहा गोबां जोंनि गरिब गुन्द्राफ्रा मबाइलानो गैया, सिमानो गैया, मबाइला दंबाबो फिसा दङ, फट' खेबजाग्रा माबा खालामग्रा बिदि मबाइल गैया। दा बेबायदियाव जोङो न' बिगोमाखौ बुंनांगोन, खायदा बायदा खालामनानैब्लाबो जाहाथे मबाइल गिदिरखौ जाब जुबखौब्लाबो बायनानै लाथ'यो, होनबासो जोङो हागोन। ओमफ्राय खोथा बेनो जाहैबाय, फर्म फिल आप खालामनाय समाव न'आव रुम मोननैनि बारा खथा दं होननानै देखाय मोना, मोननैल' रुम बेखौ देखायनांगौ। दा बेखिनिखौ जोंनि प्राइमारि कमिटिफ्रा साबधान जादो। गाबोननिफ्राय नोंथांमोनहा बेखौ मोजाङै प्राइमारिफ्राव रायज्लायनानै सोर बाद थालांदों बेनि लिस्टखौ खालामजोबदो। आं बेखिनिखौ बुंबाय। दा आवाज क्लासनि बेलायाव बे थांबाय, बेखौ गोसोआव लादो। दानिया मूल बाथ्रा जाहैबाय, दिनै जों बावहाय मोनथाम हानजानि वार्कार्स मिट
सांग्रांथि मेल जों बाहाय खुंदों टारगेटआ मा टारगेटआ जाबाय एबार बिपिएफआ जेरैखि जाया सरकार बानायनांगौ हाग्रामा महिलारि बिथांनि दैदेननायाव बिटिसिआव सरकार बानायनांगौ आरो बे थांखिखौ जाफुंहोनायनि थाखाय जों दा थै-थां सान-हर लोङा जाया खामानि मावनांगौ जिरायनाय गैयै हां गैयै खामानि मावनांगौ सोरबा मोनफा मोननै आफादा साफा सानै नेतायाल' मावबा खिन्थु जानाय नङा गासैबो जोंनि बिपिएफनि सिङाव थानाय जेसेबां आफादफोर दङ बिएसइउ ओमेन इयुथ सेलफोर दिनै माने आदिबासी सेल राजबंशी सेल बेंगली सेल नाथजुगी सेल जाति जनगोष्ठीनि गेजेराव जोंहा जेसेबां सेल दङ बे सेलफ्राबो जयैनो जोङो थै-थां सान-हर जाया लोङा खस्थ' खालामनानै हानजाखौ देरहाहोनायनि थाखाय नैबे आइ आफा रायजो राजाफोरनि गेजेराव जों खामानि मावनांगौ आरो बेनिनो दिनै नोंथांमोनखौ बुजिहोनो थाखाय दायित्व लाहोनो थाखाय गासैबो गावबा गावनि कर्तव्यखौ जाहाथे मोजाङै पालन खालामो बेनि थाखाय दिनैनि बे सांग्रांथि मेलखौ खुंनाय जादों আমি সকলে জানো সরকার এতিয়া বিপিএফ দলে কৰিব লাগিব মানে চলাব লাগিব বিটিসি প্রমোদ বড়োর সরকার আরো বেশি দিন নাই সেই সরকারখনৰ এতিয়া মানে শেষ হবলৈ আরো বেশি দিন নাই আৰু এই সরকার বা দল বিপিএফ মানে কি কয় ইউপিপিএল দল এতিয়া আৰু কোনো প্ৰকাৰে উঠিব নোৱাৰে এই ইউপিপিএল দল এতিয়া তেখেতসকলে শ্মশান যাত্ৰা আৰম্ভ কৰিছে আৰু সেই শ্মশান যাত্ৰা আৰম্ভ কৰা আমাৰ এই মানে কি কয় মিথ্যাচাৰী এই ঠগবাজ ভ্ৰষ্টাচাৰী ইউপিপিএল মানে দলটো উৎখাত কৰিবৰ কাৰণে আমি আকৌ বিপিএফ দলে বেছি জোৰদাৰভাৱে কাম কৰাৰ প্ৰয়োজন আছে दानथामना बयबो मिथिगौ हाग्रामा महिलारिनि दैदेननायावनो बिटिसि सरकारखौ बिटिसि बासि रायजोफ्रा लाबोनो नागिरदों इउपिपिएलनि गेजेराव गोबाङै गिनाय फैबाय एक मासनि सिगां प्रमोद बर' बिथाङा मोनसे सर्सा खालामदों गावसोरनि इएम एमसिएलएफोरखौ लिंहरनानै बबे समस्थियाव देरहागोन कोनथु समस्थित जिकिब कोनथु समस्थित निजिकिब ইয়াৰ কাৰণে সমীক্ষা চলাবৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই কি কৰিছে তেওঁলোকৰ দলৰ এমচিএলএ ইএম সকলক মাতি পেলাই বিস্তৃতভাৱে পুংখানুপুংখভাৱে আলোচনা কৰিলে চৰ্চা কৰিলে তাতে দেখা গৈছে যে মাত্ৰ 5টা বিটিসি সমষ্টিত বলে তেখেতসকলে জিকিছে বাকীখিনি যিমান যিকেইটা আছে 35টা সমষ্টিত ইউপিপিএল দল বলে হাৰিছে সেইটো প্ৰমোদ বড়োই নিজে নিজৰ এমচিএলএ ইএম সকলক লৈ সমীক্ষা চলোৱাৰ এটা ৰিজাল্ট এইটো এক মাহৰ ঘটনা যোৱা এক মাহৰ আগে কৰা আৰু সেইদিনা দিন কি কৰিছে সেইদিনাখন আকৌ কি কৰিছে এক সপ্তাহমান আগত আকৌ নতুন এটা সমীক্ষা চলালে প্ৰথম যেতিয়া সমীক্ষা চলাইছিল তেতিয়াই প্ৰমোদ বড়োয়ে কৈছিলে এই সেইদিনত যদি আকৌ আমি ভালকৈ যদি কাম কৰিব নোৱাৰো টকা পয়সা আমি যদি খৰচ কৰি পেলাই আমাৰ ইএম এমচিএলএ সকলে যদি কাম নকৰে ৰাইজৰ মাজলৈ যদি আমি নাযাওঁ তেনেহলে আকৌ আমাৰ জিকাৰ সংখ্যা কমি গৈ 3টাও হ'ব পাৰে নহলে 2টাও হ'ব পাৰে বুলি তেখেতে ভৱিষ্যতবাণী দিছিলে সঁচাকৈ যোৱা এক সপ্তাহ আগত যেতিয়া তেওঁ আকৌ দ্বিতীয়বাৰৰ কাৰণে সমীক্ষা চলালে তেতিয়া এই মুহূৰ্তলৈকে ইউপিপিএল দলে মাত্ৰ 2টাহে সমষ্টিত বলে জিকে এতিয়া 2টা সমষ্টিত মাত্ৰ হে ইউপিপিএলে জিকে বাকি 38টা সমষ্টিত বলে তেওঁলোকে হাৰি আছে সেইটো প্ৰমোদ বড়ো ডাঙৰীয়াই নিজে কৰা সমীক্ষা কোনো এটাত এতিয়া জিকিব নোৱাৰা এই অৱস্থা আকৌ আহি আছে দিনক দিনে তেওঁলোকৰ দলৰ অৱস্থা বিয়াৰ ফালে গতি কৰি আছে বিয়াৰ ফালে গতি কৰি আছে সেইফালে বিজেপি দলৰ নেতাসকলে কৈ আছে বিজেপি দলে অকলে খেলিব আৰু বিজেপি দলে অকলে খেলিব ইউপিপিএলৰ লগত এলায়েন্স নকৰিব বুলি কোৱাৰ লগে লগে ইউপিপিএল দলৰ কৰ্মীসকলৰ আত্মবিশ্বাসটো ধ্বংস হৈছে
UPPL দলৰ মনোবল ভাঙি গৈছে। UPPL দল যে বিজেপি নহলে একোই কৰিব নোৱাৰিব, অকলে কোনো প্ৰকাৰে এটাও যে জিকিব নোৱাৰে, ইয়াৰ কাৰণে আকৌ বেছিকৈ তেখেতসকলে নাৰ্ভাছ হৈ এতিয়া একদম তেওঁলোকৰ গ্ৰাফ, এই গ্ৰাফটো তললৈ নামি গৈছে। সেই কথাটো একেবাৰে সঁচা। গতিকে এইটো আমাৰ কাৰণে এটা সুযোগ, আমাৰ কাৰণে এটা সুযোগ। এতিয়া অসম চৰকাৰৰ নেতাসকলে আমাক কৈছে, বিজেপিৰ নেতাসকলেও আমাক কৈছে, কংগ্ৰেছৰ নেতাসকলেও আমাক কৈছে, তেওঁলোকে কোৱা মতে আজিৰ দিনটোত BPF দলে অকলে 25টা কমেও আনিবলৈ জিকি আছো। বিজেপি দলে কৈ আছে মাত্ৰ তেখেতসকলে 10টাৰ পৰা 12টালৈকে জিকিব। বিজেপি দলে স্বয়ং তেওঁলোকে কৈছে আমি মাত্ৰ 10টাৰ পৰা 12টালৈকেহে জিকিব পাৰিম, প্ৰমোদ বড়োই মাত্ৰ 5টাহে জিকিব, বাকীখিনি যিমান আছে আপোনালোকে সব কেইটাত জিকি গৈ আছে বুলি, চৰকাৰ আপোনালোকৰে হৈছে বুলি আমাক অসম চৰকাৰৰ যিজন মুৰব্বী আছে, তেখেতৰ মন্ত্ৰীসকল যি আছে তেওঁলোকে আমাক বাৰে বাৰে কৈছে। বিজেপিৰ নেতাসকলে কৈছে, কংগ্ৰেছৰ নেতাসকলে কৈছে, কংগ্ৰেছৰ নেতাসকলে আকৌ আমাক কৈছে যে BTC অঞ্চলত কংগ্ৰেছ দলে ইলেকশ্যন খেলিলেও আমি এটাও জিকিব নোৱাৰো বুলি কৈছে। ইয়াৰ কাৰণে আমিও কৈছো যদি এটাও আপোনালোকে জিকিব নোৱাৰে তেনেহলে আপোনালোকে ইলেকশ্যন খেলি ভোট নষ্ট কৰি কেলে কৰিব। গতিকে আপোনাসকলে সেই কথাটো চিন্তা কৰক। কংগ্ৰেছে এটাও নিজিকে, সেইটো কংগ্ৰেছে আকৌ গম পাইছে। আমি এতিয়া BPF-এ চৰকাৰ বনাব পাৰা, BTC দখল কৰিব পাৰা ৰাজনৈতিক এটা ঢৌ BTC অঞ্চলত ঘূৰাই আনিব পাৰিছো। গতিকে আমাৰ কৰ্মীসকলে জোৰদাৰভাৱে কাম কৰিব লাগে। আমি বেছি আত্মবিশ্বাসী হলে, আমি জিকিছো চৰকাৰ বনাইছো বুলি বেছিকৈ আত্মবিশ্বাসী হয় আমি যদি বহি থাকো যেন সরকার বানাই খাবায়, যেন নানিজা খাবায় সরকারা হাজামা মহিলার বিচার সরকারা বানাই খাসিগেন বিধি হন্নানি যদি जोङो बाराद्राय अभारसियर जानानै जदाम लिरनानै थायोबा गोहैलो खालामबा खामानि मावालासे उन्दुनानै थायोबा खिन्थु बेबो मोजां जानाय नङा, नस्त जागोन। खिन्थु ओंखायनो दा जे अबस्थायाव जोङो दावखोनानै दंखायो बेखौ आरोबाव खल प्रकारे गाहायाव खोख्लैनो हाया, गोजौसिनाव लांनायनि थाखाय साबसिननिफ्राय हामसिन खालामनो थाखाय 25टानिफ्राय 30टा देरहानायनि थाखाय प्रमोद बर'नि पार्टिया गं मोननैयाव देरहान दं, मोनसेबो जाहाथे देरहानो हाया बेनि थाखाय बांसिन जरदार भाबै खामानि मावनांगौनि दरखार दं। आं बेखौ खावलायबाय। दा मोनसे खोथा बेवहाय बुङाबा जानाय नङा। नैबे सेरफांगुरि सा ओनसोलाव माखासे राजनैतिक नेताफोर गोदान गोदान दल नागिरनानै गावनि हारिनि गेजेराव थानाय दलखौ गारनानै बिजेपि जानाय माखासे नेताफोर दं, कर्मीफोर दं। जोंनि BPFनि गोबां कर्मीफ्राबो बिजेपियाव जइन जालाबायदों, फैसा रानलाबायदोंनो। बिजेपिनि जाय केन्डिडेट जागोन फैसा लायनो होनो आरो थाङो, फैसा लाङो लायनो होनो आरो थाङो। फैसाल' लायगोनलै जों थांखाया होनना बुङो सोंबा। बे फैसाल' लायगोनलै जों, फैसाल' लायगोनहाय जोंलाय BPFनि का होननानै बुङै बुङै लायदाव थांदाव उनाव फैसा हरग्राया मालाय गारगोन नामा? लिस्टा खालामजोबनानै दं बेहाबो। गावनिफ्राय फैसा लांग्राफ्रा मा गामिनि सोर बिसोरखौ नागारगोन नामा? बियो नागारनाय नङाना। दा बेहाबो लिस्टा दंखायो। बे न' थांनानै खुसिया सुलिजों खुसिया सुनाय बायदि सुग्रोम दिहुननानै लाजोबगोन। बे फैसा लायदावनाय, थांदावनाय, जादावनाय, लोंदावनाय बेखौ बन्द खालाम, बेखौ बन्द खालाम। आरो सोरबा थांनानै दंबा लाबोफिननायनि बेबस्थासो खालामनांगौ। बेवहाय बेखौ मिथिखा जोंनि रायजो राजाफ्रा कर्मी नोंथांमोनहा। आं दिनै नोंथांमोनखौ दाथियै बुंगोन, गेरेन्टि होनानै आं बुंगोन, दतमा समष्टियाव बिजेपिनि केन्डिडेट थानाय नङा। बेखौ मिथिनानै लाखा। बिजेपि दलाव थांनानै जेबो लाब गैया, केन्डिडेटआनो गैयाबा बिजेपिया बाहाय केन्डिडेटखौनो होआ। होमबा बिजेपिनि जाय केन्डिडेट जानो होननानै बिजेपियाव थांदों बेनि थाखा फैसा जानानै बेजों खिथु थांफाय होनायनि मा खारन दं? आरो बिजेपिया मानो केन्डिडेट होआ बेखौ आं मानो बुंदों? आं खारनखौ नोंथांमोननो खोन्थानो। जों UPPLनि नेताफोरखौबो लोगो मोनो, दुलाराय बर' फरायसा आफादनि नेताफोरखौबो लोगो मोनो। बिथांमोनजों रायलायनायनिफ्राय मा मिथिदों आं मिथिगौ? बेयो जाबाय दतमा समष्टिया दुलाराय बर' फरायसा आफादनि थाखाय
मोनसे सन्मानजनक समष्टि दुलाराय बर' फरायसा आफादनि थाखाय दतमा समष्टिया बेयो मोनसे दुलाराय बर' फरायसा आफादनि बिखा उथुमै बायदि नार्भ सेन्टार माब्रै दुलाराय बर' फरायसा आफादनि गायसनगिरि गाहाय नेहाथारि कनकेश्वर नार्जारि बिथाङा गसाइनि सिनानि बेबो दतमा समष्टियावनो जोनोम मोननाय गारला बाथा बसुमतारी दुलाराय बर' फरायसा आफादनि आफादगिरि बे आदायाबो जोंनि हाब्रुबारियाव जोनोम मोननाय दतमा समष्टियावनो राजेन्द्रनाथ ब्रह्म जोंनि पिएमबिनि मेम्बार बे आदा राजेन्द्रनाथ ब्रह्म सेन्ट्रेल आबसुनि जेनेरेल सेक्रेटारि दतमा समष्टिनि सिङाव गयबारियाव जोनोम मोननाय परमेश्वर ब्रह्म आगोलनि एमएलए बरागारियाव जोनोम मोननाय दतमा समष्टिनि दुलाराय बर' फरायसा आफादनि जेनेरेल सेक्रेटारि बड'फा उपेन्द्रनाथ ब्रह्म जाय बड'फा उपेन्द्रनाथ ब्रह्मनि थाखाय दिनैनि बिटिसि दिनैनि बर'फोरनि बे गौरव बे बड'फा उपेन्द्रनाथ ब्रह्म बरागारियाव जोनोम मोनदों दतमा समष्टि सिङाव दिनैनि आसामनि मन्त्रि उल्कावगारा ब्रह्म सालानि बाताबारि गामियाव जोनोम मोननाय दतमा समष्टिनि सिङाव साथाम जेनेरेल सेक्रेटारि सेन्ट्रेल एबसुनि साथाम सेन्ट्रेल एबसुनि आफादगिरि नैबे दतमा समष्टिनि सिङाव दङ आरो बे हिसाबै दतमा समष्टिया दुलाराय बर' फरायसा आफादनि उथुमै गोरबो बिखा होननानै दिनै दुलाराय बर' फरायसा आफादा सानो आं मिथिनायाव रायलायनानै मिथिनायाव बे खारनाव कोनो प्रकारे दुलाराय बर' फरायसा आफादा कोनो प्रकारे दुलाराय बर' फरायसा आफादा इउपिपिएलआ दतमा समष्टियाव बिजेपिनि केन्डिडेट होनायाव गैया मिथिबायना खारना बे मानो बेवहाय बिजेपिनि केन्डिडेट थाया होननायनि आसल खारना बे आरो बे बाथ्राखौ आङो खायदा बुद्धि खालामनानै बिथांमोननिफ्राय मिथिनाय बाथ्रा होमबा दिनै बे सा खन्द'नि जोंनि गोबां सापर्टारफ्रा बेवहाय बिजेपिनि नेताफोरनि खोथा मथे खामानि मावनाय फैसा लायनानै फैसा लानाय माबा अमा सिथारनानै बोरमा सिथारनानै जाहोबा जानाय बेजों थांफानाय बिपिएफखौ गारनाय बेखौ खालामनानै माबा लाब दं जायखौ दिनैहाय एमसिएलए जागोन साननानै इलेक्सन गेलेनो मोनगोन साननानै खारफाबाय थादों बे मानसिया इलेक्सनखौनो गेलेनो मोनाबा बाहाय होमबा नोङो सिगाङावबो जाया लान्जायावबो जाया खर'आवबो गैया लान्जायावबो गैया बेबायदि आसखान्दा बाव थांनानै थैहैनाय बादि मा जागोन बाहाय बेखायनो बन्द खालाम सोरबा थांहां फैहां आलां फालां गलंगजों जानानै दंबा बिजेपि होनदां गलंगजों जानानै दंबा नोंथांमोनहा बन्द खालाम आं एकदम 100% गेरेन्टि होनानै बुंबाय बे बाथ्रा नंगौ बुंब्लानाय बाथ्रा नङा बेयो एखेबारे नंगौ मान सन्माननि बेपार एबसुनि आरो इउपिपिनि थाखाय दतमा समष्टिया जेनबाबो देरहाबाबो गावसोर गेलेगोन बिजेपिया बावहाय माबाखौ इउपिपिएलखौ मदद खालामनांगौ होनना बिसोर बुंगोन बिजेपिया इउपिपिएलखौ मदद खालामो खालामा बे आलादा बाथ्रा किन्तु नोंथांमोना होनो मोना बे जोंनि मान सन्माननि बाथ्रा एबसुनि दुर्ग दुलाराय बर' फरायसा आफादनि नेताफ्रा बे समष्टियावनो जोनोम मोनदों गोबां नेताफ्रा नैबेखौ बिथांमोनहा जुक्ति हिसाबै होदों आरो बेयो खामानियाव फैगोन बेयो आरो जागोनबो बे हिसाबै दा लाब गैया एफोराबाबो बार हो ना बिजेपि ना इउपिपिएल ना कंग्रेस एकमात्र मोनसेल' दल दं दा बिटिसिआव बे जाबाय हाग्रामा महिलारि बिथां दैदेननाय बिपिएफ हान्जा आरो बेनो सरकार बानायगोना थाथों आरो बेखौ गोनो गोथो जानांगौ मा खोथा दं माबा गोनो गोथो दंबावो नामा रायजोफ्रा गिलुं नामा गैलिया बिसोरो बे इउपिपिएलआ जेते हादराव थांबाय थाम्फै दांगा बाफबजोब्बाय थैखाबाय बिसोरो आरो बे गोथै देहायाव बागथाबना थानांगौनि मा खारन दं जेबो खारन गैया दा बेखायनो मा जादों सब जाति जनगोष्ठीनि मानसिफ्रानो बिराद लैहोर दा बिपिएफआव बारसोमगासिनो दं दा आदिबासिफोरनि गेजेरावबो बिराद बिपिएफआव बारसोमनाय कंग्रेस खालामग्रा आदिबासि बिजेपि खालामग्रा आदिबासि जिएसपि खालामग्रा आदिबासिफोर सावथालफोर बिराद बिपिएफआव लैहोर माने बारसोमदों आरो एबार बारसोमनाया देहायै मोदोमै जिउयै माहाबै थैथां
BPF मोनसे नाम बारसोमदों आंबो बेखायनो बुंबाय थादों आदिबासी भाइफोरनि गेजेराव हाबे हाबे बुंदों एबार जुदि जोङो जुदि सरकार बानायनायाथ' खाथा जोङो आदिबासी गामि गामि आदिबासी कमिउनिटिनि जौगाखांनायनि थाखाय प्रायोरिटी होनानै नोंथांमोननि गामिफ्राव प्रथम खामानि मावनो नाजागोन आदिबासी বিলাকৰ গাঁৱে গাঁৱে आदिबासी गाँव বিলাকৰ উন্নয়নৰ কাৰণে आदिबासी সমাজখন আমি উন্নয়নৰ পথলৈ আগুৱাই নিয়াৰ কাৰণে আমাৰ চৰকাৰখনে প্ৰায়োৰিটি দি পেলাই অৰ্থাৎ প্ৰাধান্য দি পেলাই আমি তেওঁলোকৰ অঞ্চলবিলাকত প্ৰথম কাম কৰিবৰ কাৰণে আৰম্ভ কৰিম বুলি ময়ো আদিবাসী মানুহবিলাকৰ মাজত সোমাই কৈ আছো আৰু তেখেতসকলে যথেষ্ট বিশ্বাস কৰিছে আস্থাত লৈছে আৰু দলে বলে যোগদান কৰিছে মুছলমান ভাই ককাই সকলতো আছে আৰু এতিয়া বিজেপিৰ মানুহবিলাকেও বড়োই হওক কোনা বড়োই হওক কোনো প্ৰকাৰে ইউপিপিএল চৰকাৰ আহাটো তেওঁলোকেও বিচৰা নাই এই অন্দৰ কি বাদ হয় এইটো আমাৰ ভিতৰৰ কথা মই এইটো বহলাই ক'ব নোখোজো যে নহওক চৰকাৰ আমাৰে হৈ আছে আমাৰে চৰকাৰ ইয়াৰ 100% খাতা সন্দেহ বোলা বস্তু 1% নাই গতিকে আপোনাসকলে উইথ ফুল জোশ পুৰা জোশ লৈ পেলাই আপোনালোকে কাম কৰক আৰু এইটো সফল কৰিব পাৰিলে আমাৰ আগন্তুক এমএলএ ইলেকশ্যন হিটো মানে আমাৰ কাৰণে সহজ হ'ব 2026 আৰু অসমত আমাৰ চৰকাৰ বিটিসি সরকার অসম সরকার বিপিএফৰ নেতৃত্বতে আমি আমাৰ সরকার বনাবলৈ গৈ আছো গতিকে ৰাইজসকল কৰ্মীবন্ধুসকল আপোনাসকলে আসল যোদ্ধা আৰু এই যোদ্ধাবিলাকে এতিয়া আমি ৰণভূমিত ফিল্ডত সোমাই কাম কৰিব লাগিব মই সেইখিনিকে আহ্বান জনাই আপোনালোক সকললৈ অন্তৰৰ পৰা ধন্যবাদ শ্ৰদ্ধা আৰু মানে শুভেচ্ছা জ্ঞাপন কৰি মোৰ মুকলি ভাষণ এইখিনিকে কৈ পেলাই মই সমাপ্ত কৰিছো ধন্যবাদ নমস্কাৰ ধন্যবাদ থাকিল আমাৰ 2 নম্বৰ দফামা এলএসি